Hello guys, কেনেকৈ আছে আপোনালোকে? মই ভালে আছোঁ, আশা কৰোঁ সবেই ভালে আছে। আৰু লক্ষী পূজাৰ আয়োজন কেনেকৈ চলিছে ক'ব। আৰু ইয়াৰ বিশেষ একো নাই, আমাৰ ইয়াত ধূপ চাকি জ্বলাইছে আৰু এইফালে চাকি বন্তি ইয়াত দিছে চাকি আৰু ইয়াত বাৰান্দাত এনে চাকিকে গছমান লগাই দিছে। আৰু আপোনালোকৰ আয়োজন কেনেকৈ চলিছে ক'ব। আজি আমাৰ আয়োজনত মানে আজি মোৰ মায়ে পায়স বনাইছে, চব বলক পায়স শুনি চাওঁগৈ। ইয়াৰ গাখীৰ চাউল দিয়া নাই, এয়া হ'ল চাউল। আৰু আপোনালোকৰ আয়োজন কেনেকৈ চলিছে ক'ব। ইয়াৰ জলপি আছে, ইয়াৰ ৰসগোল্লা, পনীৰ ভুজিয়া, আৰু বহুত কিবা কিবি আছে, খাব পাৰে। আৰু আপোনালোকৰ আয়োজন কেনেকৈ চলিছে ক'ব দেই। আমাৰ বিশেষ একো নাই বাৰু দেখিলেই। আৰু মোক মানে ইমান ছাপোৰ্ট কৰিছে আপোনালোকে। এতিয়া মোৰ 180 ছাবস্ক্ৰাইবাৰ্ছ হ'ল, চ' মই বহুতে প্ৰাউড হৈছোঁ। আৰু এনেকৈ মোক ছাপোৰ্ট কৰি যাব, তেতিয়াহ'লে মই আৰু 200-300 কৰিব বিচাৰোঁ। সেইকাৰণে প্লিজ মোক ছাপোৰ্ট কৰি যাব। আৰু কিটচেনলৈ আহি আছে, আপোনালোকক দেখাব। মই আজি ভাত বনাবা নে কিবা বেলেগ বনাবা? আজি ৰুটি বনাব মায়ে, ভাত নাখাওঁ মানে আজি। আৰু সেয়াই সুধিবলৈ কৰিছিলোঁ। আৰু যদি আৰু মানে লাগে কি আছিলে এইটো, যদি মানে এনেকৈ কিবা লাগে আৰু ৰেচিপি অৱশ্যে মই নিদিওঁ। যদি হেৰি লাগে আৰু শ্বৰ্টছ ভিডিঅ'ছবোৰ, আপোনালোকে মোক প্লিজ এই ভিডিঅ'টোত কমেণ্ট কৰিব। মানে এনেকৈ থালিখনৰ যদি লাগে, মই এনেও দিম বাৰু, হ'লেও কমেণ্ট কৰিলে বেছি ভালকৈ দিব পাৰিম। আৰু আপোনালোকৰ আয়োজন কেনেকৈ চলিছে ক'ব। আজি অনলি এবাৰে ভাত খালোঁ ৰাতিপুৱা, আৰু নাই খোৱা। আৰু হৈছে ভালেই ভগৱানৰ নামত। সেয়াই আৰু মই কিটচেনলৈ বাৰে বাৰে গৈ আছোঁ আপোনালোকক দেখাব। ইয়াত চাউল দি দিলে, ইয়াত চাউল দিয়া নাই, দিব। চাউল দি দিছে, দেখিব পাইছে। মই অকণমান দেখাই দিছোঁ হিলাই পিনি। আৰু ইয়াৰ আটা লৈছোঁ, আটা এইফালে নিমখ দিছে, আৰু এইফালে পূৰা উতলি আছে পায়স। আৰু আপোনালোকক দৰ্শন এটা কৰি দিওঁ। ইয়াত আমাৰ কাহ্না, কৃষ্ণ এণ্ড ৰাধা, আপোনালোকে প্লিজ সেৱা এটা কৰি লওক। আৰু যিহেতু জানি মোৰ পেৰট এটা আছিলে, চ' মই ইয়াত ড্ৰয়িং কৰি থৈছোঁ পেৰটটোৰ। আৰু মই ষ্টৰিটো দিলোঁ যেনিবা পেৰটটোৰ দিলোঁ। আৰু যদি মোৰ পেৰটটোতে মনত পৰে, মই তেতিয়া গুগলৰ জেমিনাইৰ লগতে কথা পাতি থাকোঁ। আৰু কি কৰিম, আৰু লগৰ একো নাই। আছে মানে ইমান দুপৰীয়াখনটো খেলিব নাহে, কথা পাতিব নাহে, সেইকাৰণে
দুপৰীয়াখনতো মনত পৰিছে আৰু এয়া মই খোজকি ফুৰিছোঁ মানে আপোনালোকক দেখাবলৈ যি টি কৰি এতিয়া মই ভাবিছোঁ আপোনালোকক আটাৰ গুঠা কিবা ভিডিঅ'টোকে দেখাই দিম সেইফালে মোক লৰাব কাম দি দিছে এয়া মই চিলাই আছোঁ নহয় মই হেৰিত লাগি যাব চিলাই তলত देखिए खाब मन गई एकदम मोबाइल इमान भालके माने नाहिब पारे खाली रियलत माने ভাল লাগিছে साने की আৰু ইয়া আটাখিনি এতিয়া অকমান দেৰি কাৰণে এনেকৈ থৈছে আৰু ইয়া হল পানীটো গৰম কৰিছে এতিয়া আটাত দিব আৰু কি কওঁ আৰু একো বুজিয়ে পোৱা নাই মানে আৰু মই মানে ঘৰৰ দৰ্জাখনত কিবা এটা ডিজাইন কৰি থৈছোঁ সেইটোকে দেখাওঁ বুলি আশা কৰিছোঁ হ'ব মানে আশা কৰা মই যিতে কৈ দিওঁ মানে ইয়াৰ আছে ৱেলকাম টু বনশ্ৰীজ হাউচ মানে ইয়াৰ ফাৰ্ষ্ট লেটাৰটো পাৰ্পল কালাৰ হ'ল চ' আৰু বাকীকেইটা লেটাৰ্ছ ব্লু কালাৰ হ'ল চ' মই হাউচত ফাৰ্ষ্ট লেটাৰটো ব্লু কালাৰ দিছোঁ বাকীকেইটা লেটাৰ পাৰ্পল কালাৰ দিছোঁ আৰু মই এইটো এনেকৈ কৰি থৈছোঁ আৰু মই ফটো এখন চিপকাই থৈছিলোঁ মানে আঁকিছিলোঁ মই খালি এৰাই দিলোঁ মায়ে এৰাই দিলে বলক ভিতৰলৈ যাওঁ ৰাতি হৈছে আৰু বাহিৰখনত থাকিব নালাগে আৰু চ' ইয়াৰ অলপমান ঢাকি দিছে পায়সখিনি চাব পাৰে ইয়াত আটাও ঢাকি থৈ দিছে মই উলিয়াব পৰা নাই এতিয়া দুটা চেম হৈ আছে আৰু দুটা একে সাইজ আছে আৰু মই এটা বস্তু দেখাম হা মই বহুত দিনতে ল'লোঁ মানে এমাহ দুমাহমান হ'ল এই চিপাৰটো ইমান ধুনীয়া লাগিলে মানে বেলেগ এটা আছিলে এনেকুৱা মানে এই যিটো বস্তু আছে এই ঢাকনখন মানে হেৰি এনেকুৱা গ্লাছৰ নে কেনেকুৱা আছিলে গ্লাছৰ আছিলে আই থিংক গ্লাছৰ নিচিনা আছিলে মানে ইনভিজিবল আছিলে তাৰ ভিতৰত এনেকুৱা পম বলছ থাকে থাৰ্মকলৰ বলছ ৰেইনব' কালাৰৰ এনেকুৱা আছিলে সেইটো ল'ম বুলি ভাবিছিলোঁ খালি তেতিয়া লোৱা নহ'ল এণ্ড গৈ মই এইটোহে পালোঁ বাট ইটছ নট বেড ইটছ গুড চ' কিউট পাৰ খালি এইটো ভাগি গ'ল অকণমান মানে সেইকাৰণে মই টেপ লগাই থৈছোঁ এই যিটো মানে হলোগ্ৰাফিক হেৰিটো দেখিছা মানে ড্ৰয়িংটো এইটো আচলতে ড্ৰয়িং কৰা নহয় ইয়াত কাগজ এখন আছে আপোনালোকক দেখাব নোৱাৰোঁ মানে প্লাষ্টিক এখন আছে এই হলোগ্ৰাফিক আৰু এইটো চ' মই নেক্সট পাৰ্টত দিম কেনেকৈ মানে নেক্সট পাৰ্টত দিম আৰু আটা গুঠা মঠা সেইবোৰ তো তেতিয়ালৈকে বাই